Kumbruk sudu majuli lutat kana tanna rangam. Botta pang na lugu pang lugu pam na majuli channel lokto. ইয়াতে সামৰণি মাৰিলো আপোনালোকক সাষ্টাংগ প্ৰণামো Potin adul Allah adong ইয়াতে সামৰণি মাৰিলো আপোনালোকক সাষ্টাংগ প্ৰণামো koina marilo emnam digonam doing putin dem tamsarka dorong jila ahitto hobalok popke gabang abu urmi ramsondo dekabu putin tamsar কথা চবে জানে তেওঁ ahitto hobalok popke abu লগতে idris alibu mogur ni to শিক্ষকৰ hola yabbo sigya age gerka বৰ্তমান ভৰলুচিলা বালিকা হাইস্কুলত ager tarusem anne tola motonga dolung lottalo তেখেতৰ অনুভূতি আজি আপোনালোকৰ হাতত মই এই গ্ৰন্থখন খুলি দিবলৈ ইজনে নোৱাৰিলোহেঁতেন দিলেও বহুত লাগিলহেঁতেন তেখেতক মই ধন্যবাদ দিবই লাগিব Matin sunam migom আৰু আপোনালোকক এতিয়া মই পঢ়ুৱাই বুলি ধৰি লৈছোঁ গতিকে যদি আপোনালোকে মোক কিবা অনুপ্ৰেৰণা জনায় মই দ্বিতীয় পদক্ষেপ দিবলৈ মই সাহস পাম এইখিনিয়ে মোৰ ক'বলগা আৰু বাকী মই ইয়াতে কিছুমান ব্যক্তিক মই বিশেষভাৱে উন্মোচকৰ লেখকৰ বাহিৰে বাকীখিনি আহিলে হ'ব পোহৰ কিবা এক বুধ যেন ভিতৰে ভিতৰে প্ৰবাহিত মনুষ্যত্বৰ এই চহৰত এজন কবি আছে সেই কথা কোনেও নাজানে এই চহৰত এজন কবি আছে বুলিয়েই মানুহ আজিও মানুহ হৈ আছে এই চহৰত এজন কবি আছে বুলিয়েই মানুহ আজিও মানুহ হৈ আছে মানুহ হৈ থাকিবলৈ আচলতে কলা চৰ্চা কৰিবই লাগিব কলা চৰ্চা কৰিব পৰাৰ কাৰণেই মানুহ জীৱশ্ৰেষ্ঠ আমি কলা চৰ্চা কিয় কৰোঁ এই কথাখিনিকে অকণমান চমুৱাই মই ক'বলৈ বিচাৰিছোঁ আজি যোগেন্দ্ৰ চন্দ্ৰ ডেকাদেৱ এগৰাকী চোকা ছাত্ৰ আছিল তেওঁ চৰকাৰী নিযুক্তি লাভ কৰিছিল আৰু এগৰাকী দায়িত্বশীল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ অৱসৰ গ্ৰহণ কৰিছে তেওঁৰ যি পৰিয়ালৰ পৰিচয় তাৰ পৰাও আমি জ্ঞাত হ'লোঁ তেওঁ এগৰাকী ভাল পিতৃ কৌতলা শাখা সাহিত্য সভাৰ বিশিষ্ট সদস্য শ্ৰী যোগেন্দ্ৰ চন্দ্ৰ ডেকাদেৱৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে নামৰ এখন ভ্ৰমণ সাহিত্য পুথি আজি ইয়াত উন্মোচিত হ'ল আমাক উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনাইছিল ইয়াতে তেখেতৰ বিশিষ্ট বন্ধুবৰ্গ আৰু দৰং জিলা সাহিত্য সভাৰ বিষয়ববীয়া এই অঞ্চলৰ বিশিষ্ট লোকৰ সমাৱেশত অতি এটা সাহিত্যিক পৰিৱেশত গ্ৰন্থখন উন্মোচন কৰা হ'ল আমি গ্ৰন্থখন হাতত লৈ সন্তুষ্ট হৈছোঁ যে গ্ৰন্থখন এখন সুলিখিত ভ্ৰমণ সাহিত্য হিচাপে অসমীয়া সাহিত্যৰ ভঁৰালত ই তাৰ মৰ্যাদা লাভ কৰিব বুলি আমি নিশ্চিত হৈছোঁ যোগেন্দ্ৰ চন্দ্ৰ ডেকা আমাৰ মঠঙা গাঁৱৰ তেওঁ এগৰাকী সৰ্বৰহী আৰু উদ্যোগী ব্যক্তি তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিভিন্ন সমাজৰ লগত জড়িত হৈ তেওঁ বিভিন্ন কাম কাজত লিপ্ত হৈ পৰিছে ইতিমধ্যে মানুহৰ মাজত তেওঁ সমাজ দৰদী বা মানৱ দৰদী ব্যক্তি হিচাপে পৰিগণিত হৈ পৰিছে ইয়াৰ লগে লগে তেওঁ কৰ্মৰত অৱস্থাত যিবিলাক ঠাই ভ্ৰমণ কৰিছিল তেওঁৰ বোৱাৰীৰ যোগসূত্ৰ বা ল'ৰাৰ যোগসূত্ৰ তেওঁ দুজন ল'ৰা আছে এজন কৰ্ণেল হয় এজন ইঞ্জিনিয়াৰ হয় তেওঁলোকৰ সুবাদত তেওঁ যিবিলাক ঠাই ঘূৰিছিল সেইবিলাকত গৈ এটা আচৰিত কথা মই আচৰিত দেখিছোঁ যে তেওঁ সুন্দৰকৈ সেই টকাবিলাক লিখি ৰাখিছিল আৰু এই পাণ্ডুলিপিবিলাক মোক দেখুৱাইছিল তেওঁৰ লগত যেতিয়া বহোঁ
সেই পাণ্ডুলিপিবিলাক উলিয়াই আনিছিল মোৰ অনুগ্ৰহত। গতিকে সেইবিলাক চাই দেখিলোঁ যে বহুত মূল্যৱান গ্ৰন্থ এখন হ'ব। তেওঁ সেই কথাখিনি জনোৱাত তেওঁ ইচ্ছা প্ৰকাশ কৰিলে যে হ'বনে গ্ৰন্থখন, ৰাইজে ভাল পাবনে, ঠিক এনেকুৱা প্ৰশ্ন কৰিছিল। তেতিয়া মই তেওঁক কৈছিলোঁ নিশ্চয় এখন ভাল গ্ৰন্থ হ'ব, ইয়াত যথেষ্ট সমল আছে আৰু ছাত্ৰ ছাত্ৰী বেলেগ কথা, বয়োজ্যেষ্ঠ ব্যক্তিয়েও এই গ্ৰন্থখনিৰ পৰা উপকৃত হ'ব পাৰিব, বহুখিনি কথা জানিব পাৰিব আপোনাৰ এই গ্ৰন্থখনিৰ জৰিয়তে। গতিকে আপুনি আগবাঢ়ক, নিশ্চয় এই গ্ৰন্থখনিয়ে আমাৰ ৰাইজৰ সমাদৰ লাভ কৰিব। ঠিক তেনেকৈ কোৱাত তেওঁ মোক আগবঢ়াই দিলে যে তুমি ব্যৱস্থা কৰা, মোক প্ৰেছলৈ লৈ যোৱা, মই প্ৰেছৰ লগত কথা পাতোঁ। ঠিক এনেধৰণে প্ৰথম অৱস্থাত তেওঁৰ সেই পাণ্ডুলিপিবিলাক মই চালোঁ, চাই ঠিক ঠাক কৰিবৰ কাৰণে তেওঁক ক'লোঁ আৰু এদিন আমি পাহি প্ৰিণ্টাৰ্ছলৈ তেওঁক লৈ গ'লোঁ। লৈ গৈ সেই কিতাপ গ্ৰন্থখনৰ কাৰণে আমি আগবাঢ়িলোঁ আৰু এটা সময়ত গৈ এই গ্ৰন্থখনি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এই ৰাজ্যৰ হাতত তুলিবলৈ আজি সক্ষম হ'লোঁ।